পাণ্ডুরনন্দন আজি বিষণ্ণ ভোগ বিনাশক তে জীভূমিত হবে মাত্র স্মরে কৃষ্ণ নাম খোভা নরে ডাকি বুলারাম রাম ইমান সুন্দৰ যুৱক সুঠাম কলেবৰ স্বাস্থ্যৱান ৰূপৱান অনুপম যুৱক দেখাতে আৰ্যকুলোদ্ভৱ যেন লাগিছে সততে পাওঁ যদি হওক স্বামীৰূপে ধন্য হ'বই হিড়িম্বাৰ জীৱন ৰোমাঞ্চিত শৰীৰ আছে মন প্ৰাণ মোৰ পাওঁ যদি হওক স্বামীৰূপে ধন্য হ'বই হিড়িম্বাৰ জীৱন শান্ত সুপ্ত এই নিবিড় ৰজনী ক'ৰ পৰা আহে কন্যা এওঁ দেখিও যৌৱন উতলা শৰীৰ ৰোমাঞ্চিত হৈছে আজি দেহ প্ৰাণ মোৰ নাই হ'ব পাৰে এইটো মায়া ৰাক্ষসৰ তথাপিতো অতীব সতৰ্কতাৰ বাৰ্তালাপ কৰোঁ এই যুৱতীৰ সমে কোন তুমি যুৱতী কিয় প্ৰৱেশ কৰিছা একাকীক অৱস্থাৰ এই অৰণ্যৰ মাজত নে ৰাক্ষসৰ বংশৰেই তুমি হে যুৱক আপোনাৰ সম্বোধনে পুলকিত কৰিছে অন্তৰ আমাৰ আপুনি যে ৰাক্ষসৰ কথা কৈছে লগ পাইছে জানো পোৱা নাই লগ কিন্তু জানো ভালদৰে অতিকে ভয়ানক ইটো কাম্যক কাৰণ ৰাক্ষসৰ বিচৰণ ক্ষেত্ৰ অতিকে একাকীক অৱস্থাত দেখি তোমাৰ চিন্তা মোৰ জাগিছে মনত মাজে মাজে হয় হনুমান ৰাক্ষসৰ বংশৰে তুমি বাৰু যাই কি নোপোৱা আহা কিছুক্ষণ কৰাহি বিশ্ৰাম প্ৰভাততে গুচি যাবা স্বস্থানলৈ যুৱতী আন্তৰিক কৃতজ্ঞতা জনালো যুৱক পামনে আপোনাৰ পৰিচয় দেখাতে মহাবীৰ যেন হয় হনুমান মোৰ পৰিচয় তোমাৰ পৰিচয় কি দিম যুৱতী কিয় তোমাৰ পৰিচয় দিবলৈ অসুবিধা পাইছা নেকি শুনা কোৱা হস্তিনাৰ ৰাজ বংশৰ পঞ্চভাতাৰ মাজে মধ্যম মই ভীম আৰু লগত হওঁ চাৰি ভাতৃ আৰু জননী আমাৰ দৈব্যৰ তোৰ বিপাকত আজি আমাৰ এনেকুৱা অৱস্থা বাৰু তুমি কোন মই তুমি নাম মোৰ হিড়িম্বা ৰাক্ষস অধিপতি
অগ্ৰজবোৰ ৰাক্ষস অধিপতি হিড়িম্ব অধিপতি এই কাম্যকৰ অগ্ৰজৰ আজ্ঞা শিৰোধাৰ্য কৰি মনুষ্য সুনিধ সন্ধানে আহি পালো তব সন্মুখত ৰক্ত বিবাহ তুমি তেন্তে আমাক কৰিবা ভক্ষণ আহিছিলো সেইভাবে ঐ কিন্তু হিল্লোলিত চন্দৰে চমকাৰিত সমগ্ৰ হৃদয় মন্দাকিনীৰ কলিকুল স্বৰে প্ৰকাশিত উজ্জ্বল বদনে সুন্দৰ সুঠাম শৰীৰে তোমাৰ আকৰ্ষণ কৰিছে মোক প্ৰতিপলে পলে কোন তুমি নোহোৱানে হিড়িম্বাৰ সাধনাৰ ধন উপাস্য দেৱতা আহা কাষ চাপি প্ৰত্যক্ষ কৰি তবৰো ভমিপৰ পৰা সাৰ্থক কৰ মোৰ নয়ন যুগল এই এনেকে কৰ্তব্যটোৰ প্ৰত্যক্ষ কৰি সুদৰ্শন সুঠাম যুৱক ভক্ষ নকৰি বিচাৰ মগ্ন জিতই প্ৰেমৰ পাহত ক্ষমা কৰা দাদা দয়া নয় আজি মোৰ অন্তৰত ভাবি আজি আর যোগ্য প্ৰতিফল ৰক্ষা কৰা অবধান দুদন্ত রাক্ষস আর সেটা রক্ষা করা কর্তব্য আমার আগে মুখ পরাস্ত করি তার পাছত হিড়িম্বাক তই করবি ভক্ষণ দুরন্ত মানব কিয় জ্বলন্ত অগ্নির জাপ দি ভস্মীভূত হব খোঁজ অবশ্যই মৃত্যুলিপি লিখা আছে আজি তোর মুরে হাতক প্রথমে বধ করিম তোক তার পাছত হত্যা করিম এই পুনর কন্তকি তর্ক যুদ্ধর নহে প্রয়োজন মৃত্যুলিপি লিখা আছে কার দেখিবি খমরে দুৰুজনে যুদ্ধ আৰম্ভীৰা দুৰুজনে যুদ্ধ আৰম্ভীৰা বাৰিষাৰ মেঘ যেন গৰ্জিবে লাগিৰা বাৰিষাৰ মেঘ যেন গৰ্জিবে লাগিৰা আৰু এই ভয়ানক ৰাক্ষসজন কোন আৰু ভাতৃগণ এইয়া সন্মুখে হিড়িম্বা আমাৰ অন্য হাতে হিড়িম্বা অগ্ৰসেও হিড়িম্বা আশীতাক ৰক্ষাৰ হেতু সমাপন হল আজি হিড়িম্বদন সৈন্য বৎস
আৰু সীতাক ৰক্ষা কৰা শাস্ত্ৰৰ বিধান হয় সেই কৰ্মকৰণৰ হেতু তেখেতৰ কৰ্তব্য মহান অতিকে পুলকিত আজি কুন্তীৰ হৃদয় হয় যুৱতী যোৱা এবে স্বস্থানলৈ মাতৃ তাই মোৰ কোনো আত্মীয় স্বজন এই সংসাৰত চিৰ অভাগিনী মই ভাগ্যলি বেলিকনিত পাহৰিলে বিধাতাই সুখৰ ৰবিয়া যেনিয়েই চাওঁ তেনিয়েই দেখো মাথো গভীৰ তমসামিখন নাই কোনো আত্মীয় স্বজন তাই মাতৃ যুৱতী তোমাৰ মাতৃ সম্বোধনে হৃদয়জোৰ পেলাইছে মোৰ যুৱতী ব্যক্ত কৰা সকলো সম্যক ভাৱেৰে নিসংগ আজি মই এই কাম্যকত মাতৃ নিসংগ আজি মই এই কাম্যকত পিতৃ মাতৃয়ে বহু পূৰ্বতে একাকী কৰি গুচি গ'ল মোক স্বস্থানলৈ যুৱতী অগ্ৰশ্ৰী মই পিতৃ মাতৃ মোক কৰিলে পালন কিন্তু অতিষ্ঠ হৈছিলো আজি মই তাৰ কাৰ্যকৰণত প্ৰতিক্ষণে ক্ষণে আজি সেই ভীষণ যন্ত্ৰণাৰ পৰা উপশম পাইছো যদিও নিসংগতাৰ দুখত দুখী আজি মই হে মাতৃ যুৱতী কৰিছো কাকুতি দিয়ক দিয়ক আশ্ৰয় মোক আশ্ৰয় যুৱতী আমি তোমাক কেনেকৈ আশ্ৰয় দিম দুদিনৰ অতিথি আমি এই কাম্যকৰ আত্মীয় স্বজন ৰাজ্য কৰি পৰিত্যাগ বনে বনে আমি ভ্ৰমিছো সদায় হে মহাত্মা নকব এনেকুৱা কথা হৃদয় বিতৰা এই কাম্যক বাসুপযোগী নহয় আমাৰ যুৱতী জ্যেষ্ঠই বধিলে দদন্ত ৰাজ্য সম্প্ৰতি নাই কোনো অৰাতি তোমাৰ যোৱা কৰাগৈ কাৰ্য যথাযথ হে মহাত্মা ক্ষণিক পূৰ্বে আপোনাৰ সবে কৰিছিল ঘোষণা আশ্ৰিতাক ৰক্ষা কৰা শাস্ত্ৰৰ বচন তেনেস্থলত কিবা দৰে একাকী কৰি মোক আপোনালোক গুচি যাব স্বস্থানলৈ ধৰ্মভ্ৰষ্ট নহ'বনে আপোনাৰ খবৰ তোমাৰ উদ্দেশ্য কি যুৱতী শৰ্মৰি ভূষণং চন্দ্ৰু নাৰীণং ভূষণং পতি পৃথিৱী ভূষণং ৰাজা বিদ্যা সৰ্বস্ব ভূষণং সৃষ্টিৰ নিয়ম অনুসৰি নাৰী জীৱনৰ পূৰ্ণতাৰ বাবে স্বামীৰ প্ৰয়োজন পতিয়ে নাৰীৰ অপূৰ্ব ভূষণ মৃত্যুৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰা এই মহাত্মাক বাঞ্ছা কৰো স্বামী ৰূপে মই ই যে অলিক কল্পনা যুৱতী আত্মবৰ্গ পৰিত্যজ্য পৰবৰ্গ শ্ৰমাশ্ৰয়েত স্বয়মেয় লয়ং জাতি ৰাজ্যমজাতি ধৰ্মত যে নিজ জাতিক পৰিত্যাগ কৰি বেলেগ জাতিৰ আশ্ৰয় গ্ৰহণ কৰে তাৰ সকলো ধৰ্ম নষ্ট হয় আৰু নিজেও বিনাশপ্ৰাপ্ত হয় আৰু সেয়েহে বিজ্ঞসকলে কয় কুৰূপা হ'লেও উত্তম কুলজাত কন্যা সৰ্বদা বিবাহ কৰা শ্ৰেষ্ঠ বিশেষত তুমি ৰাক্ষস কুলত আৰু সেইবাবে তোমাৰ এই আশা নহ'ব পূৰণ নহ'ব পূৰণ শুনক মহাত্মা বিবাহৰ নাই প্ৰয়োজন উপহাৰ লাগে মোক বীৰৰ সন্তানৰ সেই প্ৰাপ্তিৰ বাবেহে মোক স্বামীৰ প্ৰয়োজন শুনক সকলোৱে চন্দ্ৰ সূৰ্য গ্ৰহ তৰা সকলোকে সাক্ষী কৰি কৰিছো প্ৰতিজ্ঞা নাপাওঁ যদি বাঞ্ছিত স্বামী
আপোনালোকৰ সাক্ষাততে তেজিম পৰাৰ যুৱতী যুৱতী তোমাৰ মাতৃ সম্বোধনে হৃদয়জোৰ পেলাইছে আমাৰ পাবা মনোমত স্বামী এই মুহূৰ্ততে মাতৃ কিন্তু থাকিব চৰ্ত এই কাৰ্যকৰণত চৰ্ত শুনা যুৱতী পাবা যদিও বিকুদৰক স্বামী ৰূপে তুমি দিনটো থাকিব তোমাৰ সান্নিধ্যত সন্ধ্যাৰ লগে লগে আমাৰ কাষলৈ তেওঁ আহিব লাগিব আৰু শুনা মাতৃত্বৰ অধিকাৰী যেবে হবা তুমি পৰিত্যাগ কৰিম আমি সবেই স্থান যাম আমি অন্য স্থানলৈ কোৱা সন্মত নে তুমি এই প্ৰস্তাৱত যদি সন্মত হোৱা আমিও সন্মত হ'ম প্ৰস্তাৱে তোমাৰ হ'ব মাতৃ ইয়াত মোৰ নাই অলপো আপত্তি যুৱতী মাতৃ বিকুদৰ আই ভাই দাদা দাদা